লৈ গৈছে আৰু মানুহ ৰাতিপুৱাৰ পৰা বিচৰাই আছো মই। হৰভোগত আকৌ গৰু চুৰি কাণ্ড। চোৰে একে নিশাই চুৰ কৰি লৈ গ'ল দুটাকৈ পৰিয়ালৰ ৫টাকৈ গৰু। বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত কলবাৰী গাঁৱত যোৱা নিশা সংঘটিত হৈছে এই গৰু চুৰি কাণ্ড। চোৰে যোৱা নিশা ছায়াদ হুছেইনৰ গোহালিৰ পৰা ৩টাকৈ গৰু আৰু আবু বক্কৰ শ্বেখৰ গোহালিৰ পৰা 2টাকৈ গৰু চুৰ কৰি লৈ যায়। ছায়াদ হুছেইনৰ গোহালিৰ পৰা চুৰি হোৱা 3জনী গৰুৰ ভিতৰত এজনী গাভিনী গাই গৰুকে ধৰি 2জনী গাই গৰু আৰু এজনী চেউৰী গৰু বুলি ছায়াদ হুছেইনৰ পৰিয়ালে আমাক জনাইছে। আৰু এই গৰুকেইটাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1 লাখ টকা হ'ব বুলি জনাইছে। লগতে আবু বক্কৰ শ্বেখৰ গোহালিৰ পৰা চুৰি হোৱা গৰু দুটাৰ এজনী ক্ষীৰতী গাই গৰু আৰু এটা পোৱালি গৰু বুলি আমাক জানিবলৈ দিছে, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 40,000 টকা মান হ'ব বুলি আমাক জনাইছে। উক্ত ঘটনাৰ পিছতে আজি পুৱাৰ ভাগতে হৰভোগ আৰক্ষী থানাৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু সম্পন্ন কৰে প্ৰাথমিক তদন্ত। হৰভোগৰ পৰা উদয়ন নাথ, নিউজ টাইম 3। নমস্কাৰ, মোৰ নাম আব্দুল সালাম শেখ, গাঁও কলবাৰী। যোৱা ৰাতি মোটামুটি আইডিয়া অনুমানিক 2টামান বজাত আমাৰ ডাঙৰ দাদাৰ 2টা গৰু লৈ গৈছে উঠাই চুৰিয়া, কিন্তু আমি গম পোৱা নাই। পুৱাবেলা উঠি চাওঁ যে গলিঘৰত চাওঁ গৰু গোহালিৰ দৰ্জা খুলি কিনে গৰু লৈ আকৌ বান্ধটো বান্ধি থৈ গৈছে। ডাঙৰ দাদাৰ নাম আবু বক্কৰ শেখ। গৰু এটা মাইকী এটা চানা। মোটামুটি 40,000 মান হ'ব আনুমানিক। শব্দ পোৱা নাই। ইয়াৰ আগতে সেইফালে আছিলো 6-8 মাহ মান আছিলো, ইয়াতে উঠাই লৈ গৈছিল, কিন্তু এৰি দিছে পিছত মানুহৰ সাৰ পাই। আৰক্ষীক খবৰ দিছিলো, আৰক্ষী আহি এনে চাই গৈছে, শুনি গৈছে। এজাহাৰটো মই বিশেষকৈ নাজানো, দাদাই ক'ব পাৰিব। এটা কি ছায়াদ ঘৰ নেকি? ছায়াদ হোসেন। ছায়াদ হোসেন ক'ৰ পৰা গৰু নিছে? এই বাপু এটা দরজাটা ইতি আছেন, হ্যাঁ দরজাটা এই যে দড়ি ধারক কাটিছে, এই যে কাটিয়ে এই ধারক কাটি দিছে, কাটিয়ে কাটি দিছে। এবার কাপড় এই আমার বারান্দা কাটি কাপড় মাহা লই আহি এতে বিছাই দিছে, বিছাই দি এই যে গরু, ওই যে গরু হাঁটছে এরপরে এটা কাটি একটু দড়ি খুলে লই গেছে, আর একটু দারক কাটি লই গেছে, আরো একটা দারক এই ভালো পড়িয়ে আছে। কেইটা গরু নিছে? 3টা। কি কি গরু আছিল, গাই নাকি? 3, এটা কি গাপ আর একটা গাপ সমান হয়েছে, আর একটা অলপ গাপ হওয়া 2-1 বছর দেরি হবে। 3টা গাই? 3টা গাই। এটা কার ঘর? এটা ছায়াদ হোসেন। ছায়াদ হোসেন। পুলিশের খবর দিছে? হ্যাঁ, পুলিশের খবর, পুলিশ আইছিল। কি কইছে পুলিশে? পুলিশে এই যে তাহার ঘরত গেছিল, পাছত ভাতত মই থিয়া দিয়ে হাত কি কৈছে করে তো হাতটা পরি লইছি, তাতে বলে লইছে লেখি। রাতে কিবা শব্দ পাইছিল? আতি খটম খটম করছে, আমি ভাবছি গরুয়ে বুঝি খটম খটম করে, গরু খটম খটম করে, হেনে হেন ভাবছি। গরুগুলোর দাম কিমান হবে অনুমান? গরু এই বহুত টেহা হব। এই যেটু গাপ আছে সেইটো তো কম করে 30,000 কম না যায়, আর একটা গাভিন হেন হয়েছে সেটাও পরে 30,000-এ যাব, আর এইটু কম করিও 25-26,000 যাব। গরুগুলো স্বাস্থ্য পাতি ভালো না, গরুগুলো কেমন বাড়ায় চলেন মেশিন এখন মানুষ করছেন, না খাই না দেয়। আমি গরিব মানুষ, এলোর মাটিতে আছো বলে এনকে করি, যদি এক কাটা করবা পারো চুরে আরো এনে কাম কর।